নমস্কাৰ, মোৰ নাম কৰবী ঠাকুৰীয়া আৰু মই আপোনালোক আজি লগ পালোঁ মোৰ গুৰু অনুপমা বৰগোহাঁই বাইদেউৰ যোগেৰে। মই বাইদেউৰ লগত যোগাযোগত আহিছিলোঁ যোৱা বছৰ নৱেম্বৰ মানত। সেই সময়ত মই প্ৰথমতে মোৰ ভণ্টি এগৰাকীৰ পৰা সোণমণি বাৰ ফোন নম্বৰটো পাইছিলোঁ আৰু সোণমণি বাৰ লগত কথা পাতি মই অনুপমা বৰগোহাঁই বাইদেউৰ লগত যোগাযোগ কৰিলোঁ আৰু বাইদেৱে মোক EFT আৰু সম্পূৰ্ণ ক্লাছৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিলে। মেমে মোক ক'লে যে এইটো মোৰ কাৰণে যথেষ্ট উপকৃত হ'ম বুলি মেমে ক'লে। আৰু সেই সময়ত মই বহু ধৰণৰ কথাৰ কাৰণে কিছুমান কথাৰ কাৰণে মই ডিপ্ৰেশ্যন হৈ আছিলোঁ আৰু মোৰ মানসিকভাৱে অশান্তিত ভুগি আছিলোঁ মোৰ কিবা জবৰ ক্ষেত্ৰত কিবাকিবি কামৰ কাৰণে। গতিকে মই কিছু ক্ষেত্ৰত দিশহাৰা নিচিনা হৈ পৰিছিলোঁ আৰু ঠিক সেই সময়তে মই মেমৰ সহযোগত মেমৰ লগত ক্লাছসমূহ কৰিবলৈ আৰম্ভ কৰিলোঁ। উইকলি ক্লাছসমূহ কৰিলোঁ, মৰ্ণিং ছেশ্যনবিলাক কৰিলোঁ আৰু কৰি পেলাই সঁচাকৈ বহুত ভাল লাগিলে। মনবিলাক আগতকৈ বহুত ফৰকাল হৈ আহিছিলে, মনবিলাক ভাল লাগি আহিছিলে আৰু সম্পূৰ্ণপণৰ জৰিয়তে মই কিছুমান মিৰাকলছো মই পাইছিলোঁ, প্ৰমাণ পাইছিলোঁ, বহুত বিপদৰ পৰাও মই ৰক্ষা পৰিছিলোঁ। আৰু মেমৰ সহযোগতে মই এতিয়ালৈ মেমৰ যোগাযোগতে মই ক্লাছসমূহ কৰি যোৱা সপ্তাহত মই পৰীক্ষা দিলোঁ। একচুৱেলি পৰীক্ষাটো দিয়াৰ আগতে মই কিছুদিন ইৰেগুলাৰ হ'বলগীয়া হৈছিলে মোৰ কিবাকিবি কামৰ কাৰণে। তথাপিও মই সময় সুবিধা পেলাই মেমৰ লগত ক্লাছসমূহ কৰি আহিছোঁ। তথাপি মেমৰ কথামতে এক্সামটো মই দিবলৈ সাহস কৰিলোঁ, যদিও মই সেই সময়ত প্ৰস্তুত নাছিলোঁ। তথাপি এক্সামটো দি মই উত্তীৰ্ণ হ'লোঁ আৰু তাৰ কাৰণে মেমে মোক এখন চাৰ্টিফিকেট দিছে। এইখন চাৰ্টিফিকেট মই পালোঁ। গতিকে মই মেমক বহুত বহুত ধন্যবাদ দিলোঁ। মেমৰ কাৰণে আজি মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। আপোনালোকেও মেমৰ লগত যোগাযোগ কৰক। মেমৰ লগত যোগাযোগত থাকি আপোনালোকৰ লাইফৰ যি প্ৰব্লেম হৈ আছে বা যিখিনি অশান্তি হৈ আছে সেই সকলোবিলাক দূৰ হ'ব বুলি মই ভাবোঁ, আশা কৰোঁ। যিহেতু মই উপকৃত হৈছোঁ মেমৰ লগত যোগাযোগ হৈ পেলাই। গতিকে ভৱিষ্যতে মেমৰ লগত সদায় যোগাযোগত থাকিম বা মেমৰ ক্লাছসমূহ কৰিবলৈ চেষ্টা কৰি যাম। দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত কেতিয়াবা কিবাকিবি প্ৰব্লেম আহি যায়, তথাপিও মেমৰ লগত যোগাযোগত আছোঁ মই আজিলৈকে। আপোনালোকেও উপকৃত হ'ব বুলি মই আশা কৰিলোঁ আৰু এইখিনি ক'বলগীয়া মোৰ। গতিকে সম্পূৰ্ণ আৰু EFT ক্লাছসমূহ কৰি পেলাই মই যথেষ্ট উপকৃত হৈছোঁ। গতিকে আপোনালোকেও উপকৃত হ'ব বুলি আশা কৰিলোঁ আৰু যিহেতু আমি বিশ্বাস কৰিছোঁ সম্পূৰ্ণপণৰ জৰিয়তে আমি আমাৰ জীৱনটো বেলেগ দিশৰ ফালে যাব বা উন্নতিৰ দিশলৈ যাব, আমি এটা সুখী জীৱন পাম বুলি আশা কৰিছোঁ। গতিকে আপোনালোকেও পাব। গতিকে এইখিনি মোৰ ক'বলগীয়া। মেমক বহুত ধন্যবাদ। আপোনালোকৰ কাৰণে আজি মই জীৱনৰ এটা স্তৰ পাৰ কৰি এটা নতুন দিশলৈ আগবাঢ়িবলৈ সাজু হৈছোঁ। থেংক ইউ মেম।